নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকেনো কি কৰিছে জনাবচোন। মই মাতুক চাওকচোন, আজি বুদ্ধি কৰি কি খোৱালোঁ। তাই মানে ভাত খাবলৈ একেবাৰে বেয়া পায়, এতিয়া কিন্তু খুব ফূৰ্তি কৰি খাই আছে। লাইক দি তত পোৱা নাই। এতিয়া বলকচোন মই কি বনালোঁ আৰু কেনেকৈ বনালোঁ দেখুৱাওঁ। এয়া মোৰ ডিটক্স ৱাটাৰ, এয়া ৰেডি হৈ গ'ল। এইটো বন্ধ কৰি থ'লোঁ। এইপিনে আকৌ কেৰাহীটোত অকণমান অইল দিছোঁ। অইলখিনি আকৌ মই অকণমান গৰম হ'বলৈ দিলোঁ। অকণমান ৱেইট কৰিলোঁ মই। এতিয়া অইলখিনি গৰম হৈ গৈছে। এতিয়া এখিলা তেজপাত আৰু এইপিনে মই কাটি থৈছিলোঁ অনিয়ন আৰু কেপচিকাম, সেইখিনি মই ইয়াত দি দিলোঁ। জলকীয়া মই একেবাৰে নিদিওঁ, মাটোৱে জলকীয়া নাখায় আৰু খাবলৈ বেয়া পায় তাই। মছলাও মই তেনেকৈ বিশেষ একো নিদিওঁ। এতিয়া অকণমান হালধি গুড়ি আৰু মই জালুক, লং আৰু ইলাচি গুড়ি কৈছিলোঁ, এইখিনি মই এই গুড়িখিনি ইয়াত অকণমান দি দিছোঁ। দি এইখিনি মই ভালকৈ কিছু সময় ভাজি থাকিম। ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান নিমখো দি দিলোঁ সোৱাদ অনুসৰি, পিছত আকৌ দিম। এতিয়া অকণমান দি দিলোঁ। এতিয়া মই এইখিনি ভাজি আছোঁ ধুনীয়াকৈ। ভাজি মই এতিয়া যিখিনি ইয়াৰ অইলটো ওলাই গৈছে, ভাজা হৈ গৈছে। এতিয়া আকৌ কেৰট, মই ভেজিটেবলছ কাটি থৈছিলোঁ, কেৰট, অনিয়ন, পটেটো, টমেটো আৰু লং বিনছ, এইখিনি মই ইয়াত দি ধুনীয়াকৈ এইখিনি ভাজি থাকিম। এইখিনি ভাজি মোৰ এতিয়া মই ইয়াৰ যিখিনি কেঁচা গোন্ধ আৰু ভেজিটেবলছৰ যিখিনি ৱাটাৰ, সেইখিনি মই এনেকৈ মৰিবলৈ দিম। মৰিবলৈ দি এতিয়া আকৌ কিছু সময় লাৰি আছোঁ। চাওকচোন, লাহে লাহে অইলটো এৰিব লৈছে। এয়া মোৰ ভাজি হৈ গ'ল। এতিয়া মই চাওঁ, অকণমান ইয়াত মই ৱাটাৰ দি দিলোঁ যোগ কৰি। এতিয়া গোটেইখিনি ভেজিটেবলছ ভালকৈ সিজিব লাগিবতো, সেইবাবে এয়া আকৌ মই ঢাকনিখন দি দিছোঁ। 5 মিনিটমান ৰাখিম। এইপিনে আকৌ এয়া ফ্ৰুইটছ মাটোৰ কাৰণে উলিয়াই থৈছোঁ ফ্ৰিজৰ পৰা। এইপিনে আৰু এখেত নাই, ওলাই গৈছে, দৰজাখন লগাই থ'লোঁ। এইপিনে আকৌ মাতো পৰি আছে, কিনো পৰিছে বুলি তাইক অকণমান চাওঁ, সেই বুলি মই তাইৰ ওচৰলৈ আহিলোঁ। তাইক আকৌ নতুন কিতাপ দিছে, এডমিশ্যন হৈ গৈছে, কিন্তু স্কুল যিহেতু বন্ধ আছে, তথাপিও তাই ৰাতিপুৱাই এবাৰ আৰু সন্ধিয়া এবাৰ সদায় পঢ়ে। আৰু পঢ়োঁতে মই থাকিবই লাগে, নাথাকিলে তাই বেয়া পায়। মই সেই কিটচেনো কৰি থাকোঁ, মাজে মাজে আহিও থাকোঁ, আহি এয়া চাই থাকোঁ। এতিয়া মোৰ ভাজি হৈ গ'ল, ভাজিখন পানীখিনি শুকাই গৈছে। এতিয়া মই আকৌ মোৰ যিহেতু ভাত ৰেডি হৈ আছিল, ভাত অকণমান বাতিত লৈ পেলাই ইয়াত মই যোগ কৰি দিছোঁ। যোগ কৰি দি এয়া মই ধুনীয়াকৈ লাৰি থাকিম। এয়া কিছু সময় মই লাৰি পেলাই 2 মিনিট মাত্ৰ মই এইখিনি ঢাকনিৰে সহায়ত মই ভেজিটেবলছৰ যিখিনি স্মেল ইয়াত লাগি যাবলৈ দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া খাবলৈ ৰেডি হৈ গ'ল। মোৰ ভাতৰ পোলাওখিনি কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাবচোন। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকেও বাৰু এনেকৈ বুদ্ধি কৰি বনাই দিব পাৰে, সৰু ল'ৰা ছোৱালী থাকিলে। আজিলৈ আহিছোঁ, বাই।